অসমীয়া জাতীয় জীৱনৰ যাক আমি বিবেক বুলি কওঁ, ডক্টৰ হীৰেণ গোহাঁই ছাৰে আজি আমন্ত্ৰণ জনাইছে এখন বিশেষ সভালৈ। গতিকে আমি আশাবাদী পৰৱৰ্তী দিনসমূহত আমাৰ দেশৰ যিটো পৰিৱেশ বা অসমত যিটো গণতান্ত্ৰিক সংকট আমি দেখিছোঁ, এই গোটেই পৰিৱেশৰ পৰা আমি উদ্ধাৰ পাবৰ কাৰণে বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ ৰণকৌশল কি ধৰণে হোৱাটো উচিত বা আমাৰ কি দায়িত্ব সাধাৰণ জনগণৰ প্ৰতি, দেশৰ প্ৰতি আৰু দেশৰ সংবিধান ন্যায়পালিকাৰ প্ৰতি অহা ভাবুকিৰ বিৰুদ্ধে আমি বিৰোধীয়ে কেনে ভূমিকা ল'লে ২৬ত আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম, সেই সম্পৰ্কত নিশ্চয় তেওঁলোকৰ মাৰ্গদৰ্শন থাকিব। আৰু মই আশাবাদী, আৰম্ভণিৰে পৰা আশাবাদী লক্ষ্য আৰু দৃষ্টিভংগী লৈয়ে কাম কৰি আছোঁ। প্ৰতিটো যেতিয়াই এনেকুৱা সংকট আহিছে, সংকটৰ সময়ত এটা যোগাত্মক চিন্তা আৰু দৃষ্টিভংগীৰে আগবাঢ়িবৰ কাৰণে সদায় দৃঢ় সংকল্প লৈ আহিছোঁ। আজিও মই ভাবোঁ যে এই সভাখন নিশ্চিতভাৱে অসমৰ জাতীয় জীৱনলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব আৰু আমাৰ অসমৰ জনগণৰ কাংক্ষিত যিটো লক্ষ্য, আকাংক্ষিত যিটো ৰাজনৈতিক যিটো লক্ষ্য, সেই লক্ষ্যৰ দিশত আমি যাতে আজিৰ এই সভাখনে যাতে এটা আধাৰ তৈয়াৰ কৰিব পাৰে, ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো আধাৰ আজি সভাখনে নিশ্চয় প্ৰস্তুত কৰিব পাৰিব বুলি মই আশাবাদী। আপোনালোকে ইয়াৰ আগতেও বিৰোধী আপোনালোকে একত্ৰিত হৈছিল, আপোনালোকে বৈঠকত বহিছিল, কিন্তু বাৰে বাৰে এনে এটা পৰ্যায় আহি পৰে যে আপোনালোকে শেষত গৈ সকলো যেন একলগ হ'ব নোৱাৰে, ভাঙোন এটা আহি পৰে। নহয় চওক, এই ভাঙোনবোৰৰ যিবোৰ ফলাফল এইবোৰতো দেখিছিল। দিল্লী আৰু হাৰিয়ানাৰ ফলাফল ৰাইজে পোৱা নাই জানো? আপোনালোকেও দেখিছে, বহু বিশ্লেষণ কৰিছে। গতিকে মই ভাবোঁ যি বিগত সময়ছোৱাৰ যি অভিজ্ঞতা, তাৰ পৰা সকলোৱে শিক্ষা ল'ব লাগিব, শিক্ষা লৈ আগবাঢ়িব লাগিব। আমাৰ লক্ষ্য যদি বিজেপিক পৰাভূত কৰা, বিজেপিক অসমৰ পৰা উৎখাত কৰা, অসমত সাম্প্ৰদায়িকতাৰ বিষবাষ্প যদি নাইকিয়া কৰিব খোজে, অসমত চলি থকা যিটো অৰাজক পৰিস্থিতি, অসমৰ যিধৰণে গণতন্ত্ৰ বা দেশৰ সংবিধান সংকটত পেলোৱা চৰকাৰৰ যিবোৰ কাম, নিবনুৱা সমস্যা, মূল্যবৃদ্ধিকে ধৰি কৰ কাটলৰ বুজাই সৰ্বশ্ৰান্ত কৰা জনতাৰ পৰিৱেশৰ বিৰুদ্ধে যদি জনতাক ন্যায় দিব খোজে, তেতিয়াহ'লে যিটো দায়িত্ব, যিটো গণতান্ত্ৰিক দায়িত্ব, যিটো সাংবিধানিক দায়িত্ব, সেই দায়িত্ব নিশ্চয়কৈ বিৰোধীয়ে পালন কৰিব লাগিব। মই ভাবোঁ যে সেইটো ক্ষেত্ৰত সকলো স্পষ্ট, সকলোৰে দৃষ্টিভংগী স্পষ্টতাৰে কাম কৰিবৰ কাৰণে সকলোৱে নিশ্চয় আহি থাকিব লগা দিনসমূহত সকলোৱে প্ৰস্তুতি চলাব। ইয়াৰ আগৰ নিৰ্বাচনসমূহত আমি দেখিছোঁ যে কংগ্ৰেছৰ বিৰুদ্ধে আপোনালোকে এটা অভিযোগ কৰিছিলে যে তেওঁলোকে সময়ত আপোনালোকক যি ধৰণে আসন এৰি দিব লাগে সেই আসন এৰি নিদিয়ে, যাৰ ফলত আপোনালোকে কৈছিল ইয়াৰ পূৰ্বেও যে এইবাৰ আগতীয়াকৈ চব কথা হ'ব লাগিব, সকলো কথা বতৰা হ'ব লাগিব, তাৰপিছতহে বিৰোধী ঐক্য একত্ৰিত হ'বনে নহয় সেয়া সিদ্ধান্ত হ'ব। সেই স্থিতিতে আছেনে? চাওক, প্ৰথম কথাটো হ'ল যে এলায়েন্সৰ যিটো ধৰ্ম, মিত্ৰতাৰ যিটো ধৰ্ম, ইয়াততো এৰা ধৰাৰ কথা আছেই। বুজা পৰা এৰা ধৰাৰ মাজেৰে মিত্ৰতা চলিব। এইটোতো অহংকাৰ আৰু অহমিকাত নচলে, এইটো কণ্ডিশ্যনতো নচলে। ইয়াৰ লগত মূল কথাটো হ'ল যে বিজেপিক পৰাভূত কৰিবলৈ আটাইতকৈ ডাঙৰ শক্তিটো, অস্ত্ৰটো একতা। কাৰণ এই যিটো ঐক্যবদ্ধতা, ইয়াৰ ভিত্তিতে এটা ঢৌ সৃষ্টি হৈ সাংগঠনিকভাৱে যিমান ভোট সৃষ্টি হ'ব, তাতোকৈ বেছি ঢৌত আৰু ভোট আহি পৰাভূত কৰাৰ পৰিৱেশটো আহিব। গতিকে এইটোৰ কথাটো আমি উপলব্ধি কৰিয়ে কাম কাজ কৰিব লাগিব। সেইকাৰণে সকলো কথা বিচাৰ বিশ্লেষণ কৰি সকলোৱে এৰা ধৰা আৰু বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ, দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জাতীয় স্বাৰ্থৰ হকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন বুলি, সময়ৰ আহ্বান বুলি মই অনুভৱ কৰোঁ। সেইকাৰণে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি সকলোৱে যোগাত্মক সিদ্ধান্ত ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। বৈঠকৰ স্থান সলনি হৈছে, পূৰ্বে হোটেল লিলি আছিল, কিন্তু অভিজ্ঞতাই যি শিকাইছে তাৰ পৰা শিক্ষা ল'ব লাগিব। আমিতো আৰু আমাৰ ভগৱানে আমাক আটাইতকৈ দিয়া অমূল্য দানটোৱে হ'ল আমাৰ মগজু। আমি বিশ্লেষণ কৰি ইয়াৰ পৰাই কৰিব লাগিব যে আমাৰ কি হৈছে ফলাফল। ফলাফল যদি বেয়া হৈছে তেতিয়াহ'লে আমি কৰিব লগা কথা কি? উপ নিৰ্বাচনত কিয় ফলাফল বেয়া হ'ল, বা বেলেগ বেলেগ সময়ত কিয় 21ত কিয় বেয়া হ'ল, সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবোৰত কিয় বেয়া হৈছে, হাৰিয়ানাত কিয় বেয়া হৈছে, দিল্লীত কিয় বেয়া হৈছে, এইবোৰৰ সঠিক শুদ্ধ বিশ্লেষণ কৰি আমি মানে অভিজ্ঞতাৰ পৰা শিকি কৰিব লাগিব। আপোনালোকে যিটো কৈছে আগতে ভুল হৈছিলে, বেয়া ফলাফল আহিছে, ভুল কৰিলে বেয়া ফলাফল আহিব।
তাৰপিছত শিক্ষা ল'লে ভালকে কৰিলে সকলো একেলগে যুঁজিলে ভাল ফলাফল আহিব। পিছৰ নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনো আছে, BTR নিৰ্বাচনো আছে, সেইসমূহ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে নেকি? চাওক, আমি ভাবোঁ যে অসমত আজিৰ দিনটোৰ পৰা বা মানে যেতিয়াই এইবোৰ নিৰ্বাচন হ'ব, পঞ্চায়তৰ নিৰ্বাচন বা পৰিষদীয় নিৰ্বাচন, সকলোতে এটা পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব 26লৈকে। এইবোৰৰ পৰা আৰম্ভ কৰি যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ হোৱাৰ লগে লগে 26লৈকে এটা লক্ষ্য থাকিব লাগিব, এটা দীৰ্ঘম্যাদী এটা পৰিকল্পনাৰ লক্ষ্য থাকিব লাগিব। তেতিয়াহে আমি অসমৰ মানুহৰ মাজত এটা আশাবাদী পৰিৱেশ আমি গঢ়ি তুলিব পাৰিম। যদি এতিয়া আৰম্ভণিতে যদি আমি গোটেই কথাবোৰ ঠিক কৰি নলওঁ বা এতিয়া পঞ্চায়ত নিৰ্বাচনৰ পৰা যদি আমি এটা শক্তিশালী এটা মিত্ৰতাৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে মানুহৰ মাজত যিমান দেৰিলৈকে এনেকুৱা নিৰাশাৰ পৰিৱেশ থাকিব, বিভ্ৰান্তিকৰ পৰিৱেশ থাকিব, সিমানে মানুহৰ মাজত হতাশা থাকিব। যদি আমি আমাৰ বিৰোধীয়ে আমাৰ দায়িত্ব যদি পালন কৰিব পাৰোঁ, শক্তিশালীভাৱে আমাৰ দায়িত্ব, জাতীয় দায়িত্ব যদি দেখুৱাব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে সাধাৰণ জনগণেও লগ দিব। এতিয়া সেইকাৰণে মই ভাবোঁ যে সৰ্বসাধাৰণ ৰাইজে, জনগণেও তেওঁলোকেও সঠিক সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন। মই ভাবোঁ যে জনগণৰ দায়িত্ব বেছি, গণতন্ত্ৰত জনসাধাৰণে যি কৰে কৰিব। আমি আমাৰ দায়িত্ব পালন কৰিলে নিশ্চিতভাৱে জনসাধাৰণে তেওঁলোকৰ যিটো দায়িত্ব আছে, তেওঁলোকৰ যিটো তেওঁলোকে কৰণীয় ভৱিষ্যতৰ দিনসমূহত কৰণীয় যিটো কৰ্তব্য, সেইটো নিশ্চিতভাৱে